নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছো জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ সৌভাগ্য মই এনেজন ব্যক্তিৰ লগত আপোনালোকক চিনা পৰিচিত কৰি দিবলৈ আহিছোঁ যিজনৰ বৰ্তমান বয়স 100ৰো ঊৰ্ধ্বত আৰু তেখেতে গোটেই জীৱন শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ আছিলে আৰু তেখেতৰ চকুৰে আমাৰ ৰাইডঙিয়াৰ বহু প্ৰজন্মৰ পৰা প্ৰজন্ম উত্থান পতন হোৱা দেখিবলৈ পাইছে। গতিকে আজি মই সেই ককাজনৰ গোটেই জীৱনৰ অনুভৱসমূহক আমাৰ সমাজখনৰ কাৰণে অসমৰ সমাজখনৰ কাৰণে সঞ্চয় কৰিবৰ বাবে আহিছোঁ আৰু তেখেত আমাৰ শ্ৰদ্ধাৰ শ্ৰীযুত সুৰেন্দ্ৰনাথ মহন্ত ডাঙৰীয়া। নমস্কাৰ ককা। নমস্কাৰ। হয় ককা, পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ, যিহেতু আপোনাৰ বয়স 100 বছৰো ঊৰ্ধ্বত গ'ল, গতিকে আপুনি আপোনাৰ চকুৰে দেখিছে যে কেইবাটাও প্ৰজন্ম আপোনাৰ চকুৰ আগতে উত্থান পতন ঘটা আপুনি দেখিছে। গতিকে আপোনাৰ দৃষ্টিগোচৰ হোৱা এই উত্থান পতনসমূহৰ ভিতৰত আমাৰ সমাজলৈ যোগাত্মক পৰিঘটনাসমূহ আৰু বিয়োগাত্মক পৰিঘটনাসমূহ কেনেধৰণৰ, আপোনাৰ অভিজ্ঞতাৰে যদি আমাক অকণমান আঙুলিয়াই দৰ্শাই দিয়ে তেন্তে মোৰ লগতে আমাৰ দৰ্শক ৰাইজ তথা অসমৰ সমাজৰ বাবে এটা ভাল বাৰ্তা যাব বুলি ভাবোঁ। নমস্কাৰ ৰাইজ। হয়, মই আজি আপোনাৰ সকলৰ আগত মোৰ জীৱনৰ কিছুমান অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিবলৈ ওলাইছোঁ। হয়, যি বৰ্ণনাই অঞ্চলটোক আগুৱাই যোৱাত সহায় কৰিব বুলি মই ভাবিছিলোঁ আৰু হৈছেও। সেইসমূহৰ ভিতৰত হ'ল যে সকলো ল'ৰা ছোৱালী অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে যেন নিজৰ অভিজ্ঞতা আৰ্জিবৰ কাৰণে যিখিনি গুণৰ প্ৰয়োজন তাৰ অধিকাৰী হওক আৰু লগতে পিতৃ মাতৃসকলেও যেন সেই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যিখিনি আৱশ্যক সেইখিনি যোগান ধৰাত ব্যতিব্যস্ত নহওক। আৰু মই দেখিছোঁ যে মই শিক্ষকতা কৰাৰ লগতে মই পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকলো প্ৰায় সেই হেৰিকে অনুকৰণ কৰি আজিও সমাজৰ একোজন ডাঙৰ ডাঙৰ ব্যক্তি হৈ আছে বা যিসকলে এই অঞ্চলটোৰ উন্নতিৰ কাৰণে হাতে কামে সকলোতে আগবাঢ়ি আহিছে। আৰু লগতে মোৰ সাক্ষাৎ ল'বলৈ অহা গৰাকীকো মই মোৰ অন্তৰৰ আদৰণি জনাইছোঁ, যাতে তেখেতকো ঈশ্বৰে সুস্বাস্থ্যৱান কৰি আমাৰ সমাজৰ কিছুমান কামত আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা যোগায়। তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত অশেষ ধন্যবাদ। বহুত বহুত ধন্যবাদ ককা। এতিয়া কথা হৈছে কি, যোগাত্মক যিটো আপুনি ব্যাখ্যা কৰিলে যে আজিকালি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ যিখিনি গুণ আৱশ্যকীয় গুণ অৰ্জন কৰিব লাগে সেই গুণসমূহ অৰ্জন কৰাত সক্ষম হৈছে, লগতে অভিভাৱকসকলেও সেই ছাত্ৰ ছাত্ৰীসকলক সেই গুণসমূহ অৰ্জন কৰিবৰ কাৰণে যিখিনি প্ৰাৰব্ধৰ প্ৰয়োজন সেই প্ৰাৰব্ধসমূহক যোগান ধৰিবলৈও সক্ষম হৈছে। কিন্তু এইখিনি হৈছে আমাৰ সমাজৰ যোগাত্মক প্ৰভাৱ, কিন্তু আপোনাৰ দৃষ্টিৰে আমাৰ সমাজৰ বিয়োগাত্মক প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব পাৰে? আপোনাৰ 100 বছৰৰ অভিজ্ঞতাৰ পৰা জানিব বিচাৰোঁ। বিয়োগাত্মক প্ৰভাৱৰ ভিতৰত কিছুমান অভাৱ অনাটনে আমাৰ উঠি অহা প্ৰজন্মক বিচলিত কৰিছে, যাৰ কাৰণে তেওঁলোকে প্ৰকৃত ৰাস্তা হেৰুৱাই অন্য ৰাস্তাত ঘূৰিবলগীয়া হৈছে আৰু যাৰ কাৰণে সমাজখনেও কিছু চিন্তিত হৈ পৰিছে। মই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সেই ছাত্ৰ ছাত্ৰীসকলকো যেন তেওঁলোকৰ সেই চিন্তা ভাৱনা সুবাটে নিবৰ কাৰণে প্ৰভুৱে যেন অন্ততঃ অকণমান অনুগ্ৰহ কৰে আৰু আমাৰ সমাজখনে যাতে আৰু এডোপ আগুৱাই যাবলৈ সহায় হয়, তাৰ কাৰণে মই তেওঁৰ ওচৰত ধন্যবাদ জনাইছোঁ। হয় ককা, মই জানিব পৰা মতেদি আমাৰ ৰাইডিঙিয়াৰ যিখন দীঘলী সত্ৰ, এই দীঘলী সত্ৰখনৰ সত্ৰাধিকাৰ হিচাপে আপুনি গোটেই জীৱন অতিবাহিত কৰিছে আৰু বৰ্তমানো এই সত্ৰৰ সত্ৰাধিকাৰ হিচাপে আপুনি দায়িত্বভাৰ পালন কৰি আছে। গতিকে মই আপোনাৰ পৰা কিছু আধ্যাত্মিক কথা জানিবলৈ ইচ্ছা কৰিম আৰু আশা কৰোঁ এই আধ্যাত্মিক শক্তি আমাৰ সমাজখনক শক্তিশালী কৰি তুলিব।
প্ৰকৃত আধ্যাত্মিকতাৰ অভাৱে আজি নৱপ্ৰজন্মই হওক বা বয়োজ্যেষ্ঠসকলকে হওক প্ৰকৃত আধ্যাত্মিকতাৰ অভাৱে মানুহক বিপথে পৰিচালিত কৰা দেখা যায় আপোনাৰ 100 বছৰ জীৱনৰ অভিজ্ঞতাৰ আধ্যাত্মিকতাৰ শক্তিৰ ফালৰ পৰা আপুনি কোনটো গুণক আটাইতকৈ অগ্ৰাধিকাৰ দিব সেই গুণটোৰ বিষয়ে যদি অলপ বৰ্ণনা কৰে আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে বহুতেই উপকৃত হ'ব মই নিজকে প্ৰতিষ্ঠা কৰা সমাজখনক আগবঢ়াই নিয়া বা সামাজিক জীৱনত কিছু পৰিৱৰ্তন ঘটোৱা এই গোটেইখিনিৰ সাৰাংশটো মই মোৰ বুজাৰ মতেৰে মই ক'বলৈ বিচাৰিছোঁ যে যিহেতুকে সমাজেও এই সমাজৰ গুৰি ধৰাসকলক লক্ষ্য কৰে চাই কোন বাটেৰে গৈছে কোন বাটেৰে যোৱাত তেওঁলোকৰ সহায় হৈছে বা বিপদে যোৱাসকলকো ওলটাই আনিবলৈ সক্ষম হৈছে সেইবিলাকো লক্ষ্য কৰে আৰু যিসকলে তাত কৃতকাৰ্য হ'ব পাৰিছে তেওঁলোকক সমাজেও স্বীকৃতি দিছে আচল কথাটো হ'ল সত্যই পৰম ধৰ্ম যদি সত্যক ৰাখিবলৈ বিচাৰোঁ তেতিয়াহ'লে নিজেও তাৰ কিছুমান অধিকাৰী হ'ব লাগিব সমাজখনকো শিকাব লাগিব আৰু নতুন প্ৰজন্মকো সেই মানে আনিবলৈ কিছুমান যোগ্যতা তেওঁলোককো দিব লাগিব আপুনি যেহেতু ক'লে যে সত্যই হৈছে জীৱনৰ মূল মন্ত্ৰ সত্যৰ পথেৰে অতিবাহিত হোৱাটোৱে জীৱনৰ মূল উদ্দেশ্য গতিকে মই এই ক্ষেত্ৰত আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যিহেতু সত্য পথটো বহুতেই সংকটাকীৰ্ণ সত্যৰ পথ জ্বলি থকা এঙেঠাত যোৱাৰ নিচিনা কথা সত্যৰ পথত গ'লে মানুহে বহু ত্যাগ কৰিব পাৰিব লাগিব হয়তো কেতিয়াবা অৰ্থৰ ত্যাগ কৰিব জানিব লাগিব হয়তো সম্পত্তিৰ ত্যাগ কৰিব জানিব লাগিব কোনো ক্ষেত্ৰত হয়তো নিজৰ দেহৰ শ্ৰম ত্যাগ কৰিব লাগিব কোনো ক্ষেত্ৰত হয়তো আমি মানুহকো ত্যাগ কৰিব পাৰিব লাগিব গতিকে এই ত্যাগসমূহক এজন মানুহে মুক্ত কণ্ঠেৰে মুক্ত হৃদয়ৰে যেনেকৈ সমুদ্ৰ মন্থন কৰোঁতে শিৱ বাবাই বিষ প্ৰাণ কৰিছিলে আৰু বিষ পান কৰাৰ ফলত সেই বিষৰ ক্ৰিয়াত তেখেতৰ কণ্ঠ নীলকণ্ঠলৈ ৰূপান্তৰিত হৈছিলে ঠিক তেনেকৈ আমাৰ জীৱনতো বহু কিছুমান ক্ষেত্ৰত সত্যৰ পথত যদি অতিবাহিত কৰিবলগীয়া হয় সেই তেনেকুৱা বহু কিছুমান বিষ প্ৰাণ কৰিবলগীয়া হয় নিজৰ আটাইতকৈ ভাল পোৱা বস্তুটোকো হয়তো ত্যাগ কৰিবলগীয়া হ'ব পাৰে বা কেতিয়াবা পুত্ৰৰ শোকো হ'ব পাৰে যে মই জীৱিত অৱস্থাত মোৰ পুত্ৰ ঢুকাই গ'ল মোৰ জীৱিত অৱস্থাত মোৰ পত্নী ঢুকাই গ'ল মোৰ জীৱিত অৱস্থাত মোৰ পুত্ৰী ঢুকাই গ'ল বা মোৰ জীৱিত অৱস্থাত মোৰ মা দেউতাও ঢুকাই গ'ল এই সকলোবিলাক বস্তু মানুহ এজনে মুক্ত হৃদয়ৰে কেনেকৈ বশ কৰি পেলাই জীৱন বাটত আগুৱাই যাব পাৰিব আপোনাৰ 100 বছৰৰ জীৱনৰ অভিজ্ঞতাৰ পৰা জানিব বিচাৰোঁ এই সকলোবিলাক ঘটনাই জীৱনৰ বাটত প্ৰায়ে আহি থাকে গৈ থাকে ইয়াৰ কোনো আদি অন্ত নাই মোৰ দেউতা ঢুকাল মা ঢুকাল বা মোৰ ওচৰ চুবুৰীয়া ভাল পোৱা কোনোবা বন্ধু ঢুকাল এই সকলোবিলাক মই এটা নিয়মিত ঘটনা বুলিয়ে মই ধৰি লওঁ যিটোক আমি ইচ্ছামতে ৰাখিব নোৱাৰোঁ এৰিব নোৱাৰোঁ গতিকে এনেকুৱা ক্ষেত্ৰত মানুহৰ মনত কিছু দুখ আহেই কিন্তু সেই দুখকো নিজে সহ্য কৰি সেইসকলক সান্তনা দিয়াটোৱেই মোৰ প্ৰধান লক্ষ্য আছিলে মই সেই ক্ষেত্ৰত আগবাঢ়ি গৈছিলোঁ বহুত ডাঙৰ কথা এটা ক'লে দৰ্শক ৰাইজ মই এইটো এটা আধ্যাত্মিক কুৱেশ্যনেই কৰিছিলোঁ ককা দেউতাক আৰু ককাই কৈছে যে যিবিলাক নিয়তিৰ খেলা যিবিলাক বস্তু আমাৰ হাতৰ কব্জাত নাথাকে যিবিলাক প্ৰকৃতিৰ নীতি নিয়ম অনুযায়ী যায় যাক আমি সাল সলনি কৰিব নোৱাৰোঁ সেই তেনে কাৰণক আমি কেতিয়াও দুখ হিচাপে লোৱাটো মানে অনিবাৰ্য নহয় বা বুদ্ধিমত্তা নহয় গতিকে মই দৰ্শক ৰাইজ আপোনাক হ'বলৈ এইটো ককাৰ শ্ৰীচৰণৰ পৰা মই ককাৰ পৰা এই অনুভৱটো লৈ পেলাই আপোনালোকলৈ বিতৰণ কৰিব চেষ্টা কৰিছোঁ যে আমি প্ৰকৃতিক কেতিয়াও চেলেঞ্জ কৰিব নালাগে প্ৰকৃতিৰ নীতি নিয়মসমূহ যেনেকুৱা আজি কবিও লিখি থৈ গৈছে যে মই থাকিলেও গছৰ পাত ফুলিবই ফল ফুল ধৰিবই জোনবেলি তৰা ওলাবই পৃথিৱী ঘূৰিয়ে থাকিব নিজৰ কক্ষপথত গতিকে এইবিলাক হৈছে মানে কি কয় প্ৰকৃতিৰ নিয়ম আৰু প্ৰকৃতিৰ নিয়মত প্ৰকৃতিয়ে যিদৰে যেনেকৈ যেতিয়াই যাক যিভাৱে জন্ম দিয়ে বা যিভাৱে মৃত্যুৱে প্ৰদান নকৰক কিয় এই সকলোবিলাক এট ডেট টাইম যদি আমি একচেপ্ট কৰিব পাৰোঁ
পাৱাৰ অফ একচেপ্টেঞ্চ যিটোক কয় সেই সময়তে যদি তাক স্বীকাৰ কৰিব পাৰোঁ তাক স্বীকাৰ্য কৰিব পাৰোঁ তেতিয়াহ'লে আমি দুখ মানে সহ্য কৰিবলগীয়া কোনো বিষয় নাথাকে তথাপিও ককাই এটা কথা ক'লে যে যিহেতু মানুহৰ জীৱনলৈ সময়ত কোনোবা এটা সময়ত সেই তেনেকুৱা এটা দুখ হয়তো আহিবও পাৰে কিন্তু সেই দুখটোকো আকৌ আমি নিবাৰণ এনেকেই কৰিব লাগিব এইবিলাক গতানুগতিক এইটো মোৰ মনত আছে যেতিয়া এভুমুকি মাৰিছে ই মোৰ জীৱনৰ এটা অংগ গতিকে মোৰ মনলৈ আজিয়ে নহয় ভৱিষ্যতেও আকৌ আহিব পাৰে গতিকে সেই আজি যি দুখ কৰিলে ভৱিষ্যতলৈ যাতে এই ভাৱনাটোৱে মোক আৰু দুখী কৰিব নোৱাৰে তাৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব নহয় জানো হয় গতিকে বহুতেই ভাল লাগিলে এটা বহুত ডাঙৰ পৰামৰ্শ এইটো আৰু এইবিলাক চাইক'লজিকেল ইম্পেক্টফুল ৰিজন হয় আমি এই বস্তুবিলাকক আমাৰ নিজৰ যিটো আমাৰ ছফ্টৱেৰ নিজৰ মনটোক সেই মনটোত আমি এই বস্তুসমূহক ফিট কৰিব পৰাটোহে আচল কথা আৰু সেই যোনে সোনকালে কৰিব পাৰে সেইজনে প্ৰকৃত জ্ঞানী নহয় জানো ককা কিবা ভুল হৈছে নেকি ককা মোৰ এইবিলাক সদায় আহি থকা ঘটনা হয় এদিনে অহা নাই হয় আহি আছে গৈ আছে হয় গতিকে এই সকলোবিলাকক হয় নিয়ন্ত্ৰণ কৰি হয় সমাজত মানুহ হিচাপে জীয়াই থাকিবলৈ যত্ন কৰাটোৱে হ'ল প্ৰকৃত মানুহৰ ধৰ্ম হয় আৰু সেইমতে কৰিলেই মানুহজনে নিজৰ কৰ্মত আগবাঢ়ি গৈ সমাজখনক এটা নতুন আদৰ্শ দিয়াত সহায় হ'ব বুলি মই আমি অসমীয়া জাতিটো পিছ পৰি গৈছোঁ কিন্তু আমাৰ নিকটৱৰ্তী অন্যান্য জাতিসমূহ আমাক পিছ পেলাই বৰ্তমান বহুত দূৰ আগবাঢ়ি গ'ল আমি অসমীয়া নহো দুখীয়া বুলি ভূপেন হাজৰিকা ডাঙৰীয়াও লিখি থৈ গৈছে যে আমি অসমীয়া নহো দুখীয়া কিহৰ দুখীয়া হ'ম তেনেকৈ আৰু আমি অসমীয়া নহো দুখীয়া বুলি সান্তনা লভিলে নহ'ব তেনেকৈ নানা বস্তু আমাৰ লেখনিত আছে কিন্তু আজিৰ আমি সমাজ ব্যৱস্থাত যদি চাওঁ আমাৰ অসমীয়া মানুহে নিজৰ মাটি মুছলমান সম্প্ৰদায়ৰ মানুহক আধিলে দি দিলে আৰু মুছলমান সম্প্ৰদায়ৰ মানুহে সেই মাটিত খেতি কৰি পেলাই তাৰ পৰা লাভালাভ লৈ পেলাই তাৰ পৰা 2-4 মোন ধান কিবা এটা সেই অসমীয়া ব্যক্তিজনৰ যাৰ মাটি সেই তাক আধিলৈ লোৱাৰ বাবদ 2-3 মোন ধান দিছে চুক্তিৰ বাবদ সেই চুক্তিৰ ধানখিনিকে পাই পেলাই আমাৰ অসমীয়া মানুহে নিজকে মহাজন বুলি ভাবি আছে গতিকে এই মনোবৃত্তিবিলাকে আমাৰ অসমীয়া সমাজখনক যে পিছ পেলাই তুলিলে হয়তো আপুনি এজন শিক্ষক আছিলে আপুনি শিক্ষকতা কৰোঁতে হয়তো আপুনি কেতিয়াবা হাল বাই পেলাই নিজে খেতিও কৰিছিলে কিন্তু আজি হাল বাব নালাগে আজি বিজ্ঞানসন্মতভাৱে সকলো মানে সঁজুলি উপলব্ধ ট্ৰেক্টৰ এখনে গৈ পেলাই 10 মিনিটতে যিমানখিনি হাল বাব আপুনি গৰু এহাল লৈ পেলাই হয়তো সপ্তাহ 10 দিনতো ইমানখিনি কৰিব নোৱাৰে গতিকে আপোনালোকে ইমান কষ্ট স্বীকাৰ কৰিও এটা পৰিশীলিত জীৱন এটা সুশৃংখলিত জীৱন যাপন কৰি পেলাই বৰ্তমান আজি 100 বছৰৰ ঊৰ্ধত উপনীত হ'লহি কিন্তু আজিৰ সমাজত ইমানখিনি ফেচিলিটি থকাৰ সত্ত্বেও আমাৰ অসমীয়া সমাজখন যে দিনক দিনে পিছ পৰি গৈ আছে আপুনি ইয়াৰ ওপৰত কি মন্তব্য ধাৰণ কৰিব বিচাৰিব মোৰ ধাৰণাটো হ'ল এই যে মই চমুকৈ ক'ম হয় আমাৰ অসমীয়া সমাজখনৰ উঠি অহা প্ৰজন্ম নিজকে বৰ ডাঙৰ বুলি অনুভৱ কৰে হয় হয় যে মই এজন মানুহ হয় মোৰ নিচিনা আৰু কোনো নাই হয় মই যিটো কৰোঁ সেইটোৱে হ'ব হয় এই যে যাওঁতেই তেওঁ যে কিমান পিছলৈ গৈ আছে সমাজখনক পিছুৱাই আছে সেইটোতে অনুভৱ কৰিব পৰা নাই আৰু সেইটোৱে এই সমাজখন মানে পিছ পৰি যোৱাৰ এটা মূল কাৰণ আৰু এই কাৰণটোক যিটো মূল কাৰণে আমাৰ সমাজখনক আজি পিছ পেলাই ৰাখিছে প্ৰতিটো ক্ষেত্ৰতে সেই কাৰণটোক কেনেকৈ আমি নিবাৰণ কৰিব পাৰিম তাৰ কিছু পৰামৰ্শ যদি আপোনাৰ অনুভৱেৰে দিয়ে বহুতেই ভাল পাম তাৰ কাৰণে মই এইটোকে ক'বলৈ বিচাৰোঁ যে মই শিক্ষকতা কৰিও হাতত খন্তি লৈ মৰাণীত দুবাছ দিছিলোঁ তাৰ পৰা আহি মায়ে তৈয়াৰ কৰি থোৱা জলপান বা ভাত মুঠি খাই মই স্কুললৈ দৌৰ মাৰিছিলোঁ স্কুলতো কোন ছাত্ৰ ছাত্ৰীৰ কি অভাৱ অভিযোগ আছে সেইখিনি চকু দি তেওঁক কেনেকৈ ভালৰ বাটলৈ আনিব পাৰি তাৰ কাৰণে মই যত্ন কৰিছিলোঁ গতিকে এনেকৈ হেৰি কৰোঁতেই মোৰ দিনখিনি অতিবাহিত হ'ল আৰু ভৱিষ্যতলৈ কি হ'ব সেইটো মই ক'ব নোৱাৰোঁ আমাৰ সমাজত এটা বস্তুৱে আছে সেইটো হ'ল নামঘৰ সেই নামঘৰতে সুখী দুখী সকলোৱে সময়মতে গা পা ধুই ভাল কাপোৰ কানি লৈ তাত বহি নাম এষাৰ গাই সমাজখনৰ সাধুসকলৰ পৰা দুআষাৰ সুকথা শুনে আৰু সেই পৰামৰ্শই
তেওঁলোকক আগবাঢ়ি যোৱাত কিছু সহায় কৰে। গতিকে মই ভাবোঁ সকলোৱে যদি তেনেকৈ নিজৰ সমাজখনক আগুৱাবলৈ বিচাৰিছে তেতিয়াহ'লে সেই জ্ঞানখিনিও সকলোৱে তেনেকৈ অনুভৱ কৰিব পাৰিব লাগিব। একেদিনাখনে নোৱাৰে, অভ্যাস লাগিব। আৰু সেই অভ্যাস কৰোঁতে কৰোঁতে লোহা টুকুৰা পিটোতে পিটোতে যেনেকৈ এখন তীক্ষ্ণতৰ ডাললৈ পৰিণত হয়, মানুহৰ জীৱনটো তেনেকুৱা এটা বস্তুলৈ ৰূপান্তৰিত হ'ব বুলি মই অনুভৱ কৰোঁ। বহুত ধুনীয়া পৰামৰ্শ ককা। আৰু আপোনাৰ যিহেতু আপুনি বহুতেই বয়োজ্যেষ্ঠ ব্যক্তি, আপুনি আজি কল্পনাও কৰিব নোৱাৰিব যে আজি বৰ্তমান আমি যিহেতু নৱপ্ৰজন্ম হিচাপে বৰ্তমান সমাজখনৰ যিটো ৰীতি নীতি যিটো ধাৰাত অতিবাহিত হৈ আছে সেই ধাৰাসমূহক আমি পৰ্যবেক্ষণ কৰি পাইছোঁ। আৰু সেই ধাৰাসমূহক পৰ্যবেক্ষণ কৰি এটাই কথা গম পাইছোঁ যে আজিৰ মানে এই সমাজখনক হয়তো ভগৱানে স্বয়ং অৱতাৰ লৈ আহি পেলাইও এখন পৰিশীলিত সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিব নোৱাৰে। মোৰ অনুভৱ এনেকুৱা হৈছে। আৰু মোৰ অনুভৱ এনেকুৱা হোৱাৰ মূল কাৰণটো এইটোৱে, মই সৰুৰ পৰা আপোনালোকৰ সান্নিধ্য, বয়োজ্যেষ্ঠসকলৰ সান্নিধ্যৰ পৰা কিছু জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু আজিৰ সমাজ ব্যৱস্থাত আমাৰ সমাজখনৰ আজিৰ যিসকল নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্মসমূহে প্ৰকৃত জ্ঞান নহয়, মোবাইলত কিবা কিবি এসোপা পাইছে তাকে লৈ পেলাই গোটেই জীৱনটো অতিবাহিত কৰি আছে, নিজৰ মূল্যৱান সময়খিনি খৰচ কৰি আছে, অতিবাহিত কৰি আছে। অযথা এই সময়সমূহ খৰচ কৰি যেতিয়া এটা সময়ত গৈ পেলাই মুখ থেকেচা খাই পৰিব তেতিয়া সময়ো নাথাকিব সংশোধন কৰিবৰ কাৰণে বা শক্তিও নাথাকিব। গতিকে এই ক্ষেত্ৰত আপুনি কিবা এটা মতামত দিব বিচাৰে নেকি? মোৰ এই বিষয়ে মতামত এইটোৱেহে মোৰ ফালেদি যে বৰ্তমান মোবাইল যুগত যিবিলাক কথা আমাৰ কাণলৈ আহে সেই কথাসমূহক ভালকৈ চাই চিন্তি তাৰ প্ৰকৃত যিটো কথাই সমাজখনৰ বা নিজক উপকাৰ কৰিব সেইটো লোৱাটো হৈছে। যিকোনো কথা শুনিব নাপায়। ক'ৰবাত নাচিছে, ক'ৰবাত হাঁহিছে, ক'ৰবাত দৌৰিছে, কোনোবাই কান্দিছে, সেইবিলাকলৈ খেয়াল কৰিব নালাগে। প্ৰকৃত কথাটো হ'ল যে মোবাইলেই হওক বা যেই নহওক, য'ৰ পৰা সুশিক্ষা বা সুজ্ঞান এটা পাব পাৰি সেইটো যত্ন কৰাটো হৈছে। হয়, বহুত ধুনীয়া কথা। আৰু মই এই ক্ষেত্ৰৰ পৰা আমাৰ বৰ্তমান দৰ্শক ৰাইজৰ মাজত যদি কোনো অভিভাৱক আছে সেই অভিভাৱকসকলক অনুৰোধ কৰোঁ যে এজন 100 বছৰৰ ঊৰ্ধৰ ব্যক্তি তেখেতৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা কিছু জ্ঞান আমালৈ প্ৰেৰণ কৰিছে। আমাৰ সৌভাগ্য যে তেখেতৰ 100 বছৰীয়া সেই অনুভৱৰ কিছু স্মৃতিৰ সঁফুৰা বুটলিবলৈ আহিছোঁ আৰু সেই বুটলি পেলাই মই আপোনালোকক বিলাবলৈ সক্ষম হৈছোঁ। গতিকে ককাই কোৱা এই কথাসমূহ মই অভিভাৱকসকলক এইকাৰণে অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু আপোনাৰ শিশুটো বা আপোনাৰ ল'ৰা ছোৱালী ভৱিষ্যত দেশৰ নাগৰিক, গতিকে ভৱিষ্যত দেশৰ নাগৰিকসকলক আমি সংৰক্ষণ কৰাটো আমাৰ দৰকাৰ। ল'ৰা ছোৱালীসমূহ কোন বাটে অতিবাহিত কৰিছে, কেনেকুৱা বাটেৰে তেওঁলোকে অগ্ৰসৰ হৈ আছে, তেওঁলোকে দৈনন্দিন জীৱনত কি কি কৰ্মৰ লগত জড়িত হৈছে, কেনেকুৱা লগ সংগ লৈছে, সেইসমূহক পিতৃ মাতৃয়ে অকণ নিৰীক্ষণ কৰাটো প্ৰয়োজন বুলি ভাবোঁ, উচিত। কাৰণ যিহেতু এজন ছাত্ৰ ছাত্ৰী বা এজন ডেকা ল'ৰাই নহওক কিয় তেখেতে গোটেই দিনটোত কাৰ লগত কথা বতৰা পাতিছে, কি ধৰণৰ কি কাম কৰি আছে, কেনেকুৱা এটা পৰিকল্পনা, সেইসমূহক যদি পৰ্যবেক্ষণ যদি কোনো নাথাকে হয়তো সি অবাধে পৰিচালিত হ'লেও সি সংশোধনৰ কোনো স্থল বিচাৰি নাপায়। গতিকে অভিভাৱকসকলেও সতৰ্ক হোৱাটো দৰকাৰ। আৰু মই এই কথাখিনি বুকু পিন্ধাই এইকাৰণেই কৈছোঁ, মই আজিলৈকে প্ৰায় 100জন ব্যক্তিক সাক্ষাৎকাৰ কৰিছোঁ, যিসকলৰ প্ৰায় 80জনৰো অধিক শিক্ষকেই। আৰু সেই শিক্ষকসকলে এইসমূহ কথাহে সমাজখনলৈ দিছে। আৰু আমাৰ দুৰ্ভাগ্য এইটো যে এই ভাল ভাল কথাসমূহ চাওঁতা আমাৰ দৰ্শকৰ সংখ্যা বহুতেই কম, কিন্তু অলাগতিয়াল কথা ধৰি লওক, এনেই মজেদাৰ কিছুমান কথা ধৰি লওক, মই আপুনি কথা পাতিলোঁ, কিবা এটা ভাল লাগিলে, আপুনিও কিবা এটা জমনি কৰিলে, ময়ো কিবা এটা জমনি কৰিলোঁ, কিবা এটা অলাগতিয়াল কথা যিটোৰ পৰা সমাজত শিকিবলগীয়া, সমাজখনলৈ সুপৰিণাম আনিবলগীয়া একো বিষয় নাথাকে, সেই কথাবিলাকক আজিকালি ৰাইজে একেবাৰে এনেকুৱাকৈ শুনে যে সেইটো একেবাৰে মধুৰ বাণী। গতিকে দৰ্শক ৰাইজ আপোনালোককো মই অনুৰোধ জনাওঁ যে প্ৰকৃত তত্ত্ব কি, প্ৰকৃত তত্ত্ব নিৰূপণ কৰিবলৈ শিকক, নহয় জানো ককা? হয়, মুঠতে
আমাৰ জীৱনটোৱে আনৰ যাতে পথ প্ৰদৰ্শক হ'ব পাৰে সেইটোৰে চেষ্টা কৰি নিজৰ জীৱনক আগুৱাই নিয়াটো হ'ল প্ৰথম কথা আৰু সেইখিনি যত্ন কৰাটো উচিত হয় হয় বহুত ভাল কথা যে নিজৰ জীৱনটো আনৰ বাবে আদৰ্শ হ'লে ভাল হয় ককা মই আপোনাৰ ল'ৰালি কালৰ কিছু স্মৃতিৰ কথা আপোনাৰ পৰা সুধিব বিচাৰোঁ আপোনালোকৰ দিনত যেতিয়া আপোনালোক সৰু সৰু আছিলে খেল ধেমালি খেলি কৰি মানে ঘূৰি ফুৰিছিলে ল'ৰালি কালত সেই ল'ৰালি কালত আপোনালোকৰ যিবিলাক মধুৰতম দিন আছিলে ইয়াত আমাৰ ৰাইডিং অঞ্চলততো তেতিয়া হয়তো খেতি বাতিৰে বৰ ভৰপূৰ আছিলে চাগে আমাৰ সেই সময়ত আমাৰ ৰাইডিঙীয়া অঞ্চলটো বা আমাৰ এই অঞ্চলত হোৱা প্ৰধান খেতিসমূহ কেনেধৰণৰ আছিলে প্ৰধান খেতিসমূহ বঢ়িয়া আছিলে হয় নিজে হাল বাই হয় খেতি কৰিছিলে হয় নিজৰ সেই হালোৱাজনক সহায় কৰিবৰ কাৰণে তেওঁ ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ হাতত মাকহঁতে জা জলপান ইত্যাদি দি পঠাইছিলে যাতে তাকে খাই কৰি অকণমান সকাহ লৈ পুনৰ আকৌ কামত আগবাঢ়ি যাব পাৰে সেইখিনি যত্ন লৈছিল সেই যে থাকোঁতেই আমাৰ সমাজখনে দিনে দিনে কিছু আগবাঢ়ি গৈছিলে আৰু যি কথাত বৰ্তমান যিটো মিয়া প্ৰজন্ম সেই মিয়া প্ৰজন্মতে তেওঁলোকৰ লক্ষ্যটো হ'ল যে এই বস্তুবিলাক কেনেকৈ আমাৰ হাতলৈ আনি আমি নিজে ৰাখি তাৰ কিছুৰ সৈতে তেওঁলোকক দি পেলাই সন্তুষ্ট কৰিব পাৰি সেইটো আছিল তেওঁলোকৰ প্ৰধান লক্ষ্য আৰু সেই লক্ষ্যক লৈয়ে বহুতে হয়তো কি কৰিছিলে যে সেই মাটিডোখৰ সিহঁতৰ নামলৈ পৰিৱৰ্তন কৰিছিলে হয় হয় কলা কৌশলীসমূহ যাতে লৈ ল'ব পাৰোঁ হয় মানে আপোনালোক যেতিয়া আমাৰ ল'ৰালি কালত আছিলে তেতিয়া খেতি বাতি সম্পূৰ্ণ আমাৰ অসমীয়া মানুহে কৰিছিলে মানে মুছলমান মানুহৰ ইমান খেতি বাতি নাছিলে মুছলমান নায়েই আচ্ছা ক'ত দুই একে আছিলে হয় কাৰণ মই এইটো প্ৰায় 70-80 বছৰ আগৰ কথা কৈছোঁ হয় 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 তাৰ পাছতে তেওঁলোক ক্ৰমান্বয়ে আহিবলৈ বিচাৰিছে আহি আছে আৰু কৌশল কৰি আমাৰ সমাজৰ মাটি বাৰীবিলাক তেওঁলোকৰ হাতলৈ নি সমাজখনক কেনেকৈ বিপদে পৰিচালিত কৰিব পাৰি সেইটো যত্ন কৰি তেওঁলোকে বৰ্তমান টিকি আছে আচ্ছা আচ্ছা গতিকে সেইটোক তেওঁলোকৰ সেই পৰিকল্পনাটোক আচলতে আমি চেলিউট দিব লাগে তেওঁলোকৰ ক্ৰেডিট সেইটো আৰু আমাৰ অসমীয়া জাতিৰ ডিছক্ৰেডিট যে আমি পাহৰি গ'লোঁ আমাৰ গুণসমূহক আমি পাহৰি গ'লোঁ আমাৰ গুণসমূহক বেলেগে লৈ স্বাৱলম্বী হৈ আছে কিন্তু আমাৰ গুণসমূহে আমি হেৰুৱাই পেলাই লৈ নিজে আজি নিবনুৱা হিচাপে জীৱন অতিবাহিত কৰি আছোঁ গতিকে সেইটো আমাৰ অসমীয়া জাতিৰ এটা ডিছক্ৰেডিট বুলি ক'ব লাগিব বাৰু যি নহওক মই আপোনাৰ পৰা এই কথাখিনি জানিব পাই বহুতেই ভাল লাগিছে লগতে এইটোও জানিব বিচাৰোঁ সেই সময়ত যিবিলাক খেতি বাতি হৈছিলে সেই খেতি বাতিবিলাকৰ ভিতৰত ধান কেনেকুৱা কেনেকুৱা ধৰণৰ ধান হৈছিলে আহু শালি বা মাহজাতীয় শস্য সেই মানে অলপ বিৱৰণ দিব নেকি আমাৰ মাটিবিলাক অত্যন্ত সাৰুৱা আছিলে হয় সেই সাৰুৱা মাটিবিলাক তেতিয়াতো আৰু ট্ৰেক্টৰ নাই নাঙলেৰে হাল বাইহে খেতি কৰা হৈছিলে গতিকে সেই নাঙলেৰে সৈতে খেতি বাতি কৰি গোবৰ জাবৰ পেলাই সাৰ জাবৰ খুৱাই খেতিডৰা কেনেকৈ ভাল কৰিব পাৰে তাৰ কাৰণে যত্ন কৰিছিলে আৰু জীৱনৰ সৰহখিনি সময় সেই খেতিৰ লগতে আবদ্ধ কৰি ৰাখিছিলে গতিকে সেইফালেদি মই অসমীয়া সমাজখনক তেতিয়া অসমীয়া সমাজখনক মই শলাগিবলৈ বিচাৰিছোঁ যাতে তেওঁলোকে যিটো আদৰ্শ দেখুৱাইছিল সেই আদৰ্শ যাতে আমিও পালন কৰিব পাৰোঁ সেইকাৰণে আমি যত্নপৰ হোৱাটো উচিত আছিলে কিন্তু আমাৰ দুৰ্ভাগ্য আমি সেইখিনি কৰিব নোৱাৰিলোঁ গতিকে আজি এইটো অৱস্থাত আমি থাকিবলগীয়া হৈছে হয় আজি আমি পৰ নিৰ্ভৰশীল হিচাপে জীয়াই আছোঁ আজি আমি যিসমূহ আমাৰ অসমীয়াৰ কলা কৌশল আছিলে সেই সকলো কলা কৌশল আমাৰ পৰা শিকি পেলাই বেলেগ ইমানেই পাৰ্গত হ'ল যে আমিয়ে আমাৰ বস্তু পাহৰি গ'লোঁ গতিকে সেই খেতি বাতিসমূহৰ ভিতৰত চাগে আমাৰ ইয়াত মাহ ধান মাহ সৰিয়হ সকলো হৈছিল কুঁহিয়াৰ আজিকালিতো মানুহৰ মানে পিঠিত এটা অজুহাত এটা উঠিয়ে থাকে যে এইটো খেতি কিয় নকৰিলি বোলে বান্দৰৰ কাৰণে কৰিব নোৱাৰিলোঁ বান্দৰেহে খাব আমুকে আৰে বান্দৰে খোৱাটো পিছৰ কথা তই নিজৰ কাৰণে কি খাবি সেইটোতো বিচাৰ কৰ গতিকে আজিৰ মানুহে এইবিলাক ভাবি চোৱাৰ আহৰি নাই আৰু
পইচা দিলে মাৰ্কেটত সকলো যিহেতু পায় আজি বান্দৰে আহি আমাৰ গাঁৱত তাণ্ডৱ সৃষ্টি কৰিব পাৰিছে কিন্তু আমাৰ নিকটৱৰ্তী গেন্ধুৱা আমাৰ নিকটৱৰ্তী হাতীৰজোৱা অঞ্চলত সেই বান্দৰে গৈ পেলাই তাণ্ডৱ কৰিব নোৱাৰে কিহৰ কাৰণে এতিয়া সেই মানুহসকল বহুতে সক্ৰিয় হয় কাৰণে আমাৰ মানুহ খুব সমূহ নিষ্ক্ৰিয় সেইকাৰণে আমাৰ ইয়াত বান্দৰে আহি পেলাই তাণ্ডৱ দিব পাৰিছে আৰু যি নহওক ভাল লাগিলে আৰু মই এইখিনিৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ আপোনাৰ পৰা যে আপুনি কথাই কথাই ক'লে পুৰণা সেই অসমীয়া সমাজখনক আপুনি মানে আদৰ্শ হিচাপে লৈছে যিখিনি ল'ব নোৱাৰাৰ ফলত আপুনি দুখো প্ৰকাশ কৰিছে গতিকে বৰ্তমান সেই আগৰ আপোনালোকে যিটো ল'ব নোৱাৰিলে আজিৰ সমাজেতো সেই অতীতৰ নিয়মসমূহ ল'ব পাৰিব যিহেতু কথাই নাথাকে এটা সময় আছিলে যে আপোনালোকৰ দিনৰ কথা কৈছোঁ আপোনালোকৰ দিনত যেতিয়া খেতি বাতি কৰিছিলে সেই খেতি বাতি কৰোঁতে প্ৰতিঘৰ মানুহতে গৰু আছিলে আৰু প্ৰতিঘৰ মানুহত গৰু থাকোঁতে গোবৰ খুঁটি এটা থাকে প্ৰতিঘৰ মানুহতে আৰু সেই গোবৰ খুঁটিটো খেতিত ব্যৱহাৰ কৰা যায় অন্যান্য কোনো ৰাসায়নিক সাৰ নাছিলে বা কেঁচু সাৰ সেই কেঁচু মাটি সেই তেনেকুৱাই ব্যৱহাৰ কৰা গৈছিলে এতিয়া কথা হ'ল কি আজিৰ দিনত বহুতেই ৰাসায়নিক মানে ওলাইছে যদিও আজি আকৌ মানে ৰিচাইকেল হৈ আছে বস্তুবিলাক ৰিফৰ্ম অতীতৰ ট্ৰেণ্ডটো আকৌ বৰ্তমান হেৰি হৈ আছে এতিয়া বৰ্তমান জেগাই জেগাই কেঁচু সাৰ উৎপাদন কেন্দ্ৰ আছে গতিকে এতিয়া কেমিকেল জাতীয় বস্তু ব্যৱহাৰ নকৰি পেলাই সেই কেঁচু সাৰক প্ৰাধান্যতা দিছে আৰু কেঁচু সাৰ কিনি আনি পেলাই মানুহে কেনেকৈ আকৌ ব্যৱহাৰ কৰিব পাৰি সেই তাক প্ৰাধান্যতা দিছে গতিকে পুৰণা নীতি নিয়মসমূহক আকৌ মানুহে কেনেকৈ নতুনকৈ ল'ব পাৰে সেই বস্তুটোক গুৰুত্ব প্ৰদান কৰি আছে আৰু সেই তাৰ মানদণ্ডও বৰ্তমান ৰাসায়নিক সাৰতকৈ বহুতেই উন্নত আৰু দামো বেছি আৰু সেই তেনেকুৱা কেঁচু সাৰ উৎপাদন কেন্দ্ৰ প্ৰতিষ্ঠা কৰি বহু অসমীয়াই হওক বা অনা অসমীয়াই হওক তেওঁলোকে নিবনুৱাৰ পৰা নিজকে মানে স্বাৱলম্বী হ'বলৈ মানে চেষ্টা কৰিছে গতিকে সেই গোবৰ খুঁটি সেই কেঁচুৰ সাৰ সেয়া অতীতৰ সমাজ ব্যৱস্থাত আপোনালোকে দেখি অহা সমাজ ব্যৱস্থাত আছিলে কিন্তু আজি আকৌ ৰিচাইকেল যেনেকৈ হৈছে ঠিক তেনেকৈ ময়ো আপোনাৰ পৰা এটা আমাৰ সমাজখনলৈ এটা বাৰ্তা পঠাব বিচাৰোঁ যে আমাৰ যিসমূহ কলা কৌশলী আমি পাহৰি গ'লোঁ সেইসমূহকো যদি আমি ল'বলৈ চেষ্টা কৰোঁ তেন্তে আমাৰ অসমীয়া প্ৰজন্ম আমাৰ অসমীয়াৰ নৱপ্ৰজন্ম স্বাৱলম্বিতাৰ দিশত নিশ্চয় আগবাঢ়িব পাৰিব গতিকে মই এই কথাষাৰ ককাৰ কথাসমূহৰ পৰা অনুধাৱন কৰিয়ে দৰ্শক ৰাইজ আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ খেতি বাতিৰ কলা কৌশলী আমাৰ তেজতে আছে হয়তো আমি পাহৰিহে গৈছোঁ যদি আকৌ আমি অনুসৰণ কৰোঁ নিশ্চয় আমি এই খেতি বাতি কৰিব পাৰিম নহয় জানো সমাজখনক আগুৱাই লৈ যাব পাৰিম আৰু আমি অকল চাকৰি কেন্দ্ৰিক হৈ থাকি অকল চাকৰি এটা ক্ষেত্ৰতে আমি চাকৰি কেন্দ্ৰিক হৈ থাকিলেও নহ'ব যিসকলে চাকৰিৰ বয়স অতিক্ৰম কৰিছে তেওঁলোকে লোকৰ পৰাধীনতাৰ কাম নকৰি পেলাই নিজৰ যদি খেতি মাটি আছে বা ওচৰ পাজৰ যাৰ যাৰ খেতি মাটি আছে অনা অসমীয়াক আধিলে দিয়াতকৈ সেই অসমীয়া যুৱকসকলে যদি আধিলে লৈ পেলাই খেতি কৰে কিনো ক্ষতিটো আছে গতিকে আমাৰ অসমীয়া সমাজৰ মানুহে জাগিবৰ হ'ল বিশেষকৈ নহয় জানো ককা আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত মই সেইটোকে ক'ব বিচাৰোঁ যে আমি কেনেকৈ কাম বন কৰি নিজৰ ওপৰত নিজে স্বাৱলম্বী হৈ আমি খাব পাৰোঁ বা সমাজখনক আগুৱাই লৈ যাব পাৰোঁ সেইকাৰণে যত্ন কৰাটো উচিত বহুত বহুত ধন্যবাদ ককা মই এইখিনিতে আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ যে আপুনি যেতিয়া এজন শিক্ষক আছিলে আপুনি শিক্ষক থকাৰ ঘটনাটো আপুনি শিক্ষক থকাৰ লগতে আপুনি কোৱা মতেদি আপুনি মৰাতলিত গৈ পেলাই আপুনি মৰা চিকনাইছিলে মৰাৰ তলত যিবিলাক কি কয় সেইটো চাহ দিয়া নে কি কয় জুবাছ বুলি কয় আচ্ছা আমি বাৰু খেতি বাতি ইমানখিনি নলেজ নাই গতিকে আপুনি এজন শিক্ষক হৈ পেলাই খেতি পথাৰত গৈ পেলাই মৰাতলিত হৈ থকা বস্তুখিনি কণ্ঠি মাৰি চিকনাওঁতে আপোনাৰ সন্মানত কিবা আঘাত হৈছিল বুলি আপুনি ভাবে নেকি এতিয়াও হোৱা নাই মই ভাবোঁ যে মোৰ সন্মানে মোৰ নিচিনাসকলক তাৰ কাৰণে আগ্ৰহীহে কৰিছোঁ বহুত ধুনীয়া কথা মই ককা এই কথাটো সোধাৰ মূল কাৰণটো এইটোৱে আজিৰ সমাজ ব্যৱস্থাত আমি দেখিবলৈ পাওঁ যে বাপেকহঁতে গৈ পেলাই পথাৰত খেতি বাতি কৰি পেলাই বহুত কষ্ট কৰি আছে কিন্তু পুতেকহঁতে সেই বাপেকক কঠীয়া ভাৰ পাচি এটা নি দিয়াত সহায় কৰোঁতা নাই তাৰ ইজ্জত যাব পাৰে মই এই কথাষাৰ এজন শিক্ষকৰ আগৰ পৰা কৈছোঁ তেখেত এজন শিক্ষক গোটেই জীৱন শিক্ষকতা কৰি বৰ্তমান 100 বছৰৰ উৰ্ধৰ এজন ব্যক্তি গোটেই আমাৰ সমগ্ৰ ৰাইডিঙীয়া অঞ্চলৰ এজন পূজনীয় ব্যক্তি এনেকুৱা এজন ব্যক্তি নাই যিজন ব্যক্তিয়ে ককাক শ্ৰদ্ধা নকৰে যিজন ব্যক্তিৰ অন্তৰত ককাৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাই আৰু এনেকুৱা এজন ব্যক্তিৰ কাষৰ পৰা মই কথাষাৰ ক'বলৈ ওলাইছোঁ বৰ্তমানৰ নৱপ্ৰজন্মসকলক যে তোমালোকৰ দেউতাহঁতে যদি কিবা এটা কাম কৰি আছে আৰু যদিহে তুমি সেই কামটোত সহায় কৰিব পাৰা অথচ তুমি নিজকে অলাগতিয়াল কৰ্মত লিপ্ত ৰাখি পেলাই
নিজৰ সময়বিলাকক অতিবাহিত কৰি দেউতাক যদি ৰ'দত জ্বলি পুৰি মৰিবলৈ এৰি দিছা তেন্তে তুমি কোনো এটা ভাল কাম কৰি থকা নাই তুমি নিজকে সুযোগ্য পুত্ৰ বা সুযোগ্য সন্তান বুলি কোৱাৰ অধিকাৰ আছে বুলি নাই নাভাবোঁ গতিকে নৱপ্ৰজন্ম আমিও সেই গুণৰে বশৱৰ্তী হ'লোঁ বুজিছে ককা আমিও নিজকে এই প্ৰকৃত গুণীজ্ঞানীসকলৰ সেই গুণসমূহক যেতিয়া অনুধাৱন কৰিব পাৰিছোঁ তেতিয়া নিজকে কেতিয়াবা নিজৰ ওপৰতে মানে লাজ লগা হৈছে যে আমিও ইমান নিকৃষ্ট প্ৰাণী হৈ জীয়াই আছিলোঁ নে সেই তেনেকুৱা এটা প্ৰশ্ন বোধক মনলৈ আহে গতিকে এইটো এটা বহুতেই ডাঙৰ কথা যে খেতিপথাৰত হাল বালে খেতিপথাৰত গৈ পেলাই মৰা তলিত মৰা চিকনালে খেতিপথাৰত গৈ পেলাই সাৰ মাৰিলে খেতিপথাৰত গৈ পেলাই গোবৰ দিলে আমাৰ মান ইজ্জতৰ কোনো একো হক নপৰে কোনো ধৰণৰ ক্ষতি নহয় সেইটো এটা ভাল উদাহৰণে হয় আৰু সেই তেনেকুৱা উদাহৰণ হৈ হৈ আজি বহুতে ইউটিউব জগততেই হওক বা ফেচবুক জগততেই হওক সেই ব্ৰইলাৰ মুৰ্গী কেনেকৈ পোহে সেয়া শিকাই পেলাই কোটি কোটি টকা ইনকাম কৰি আছে লাখ লাখ টকা ইনকাম কৰি আছে কিন্তু আমাৰ অসমীয়া সমাজ ব্যৱস্থাই আমুক নাপায় তামুক নাপায় কৰি থাকোঁতে আজি পিছ পৰি এসময়ত অসমৰ নাম হয়তো চেঞ্জ হৈ যাবগৈ মই ভুল হৈছে নেকি ককা কথাখিনি কোৱাত মই ককা বৰ্তমান আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমান সমাজখনলৈ আপুনি এনেকুৱা এটা কি বাৰ্তা দিব বিচাৰিব এনেকুৱা এটা কি জ্ঞান দিব বিচাৰিব যিটো জ্ঞান পালে এজন মানুহে সেই জ্ঞানটো যদি আহৰণ কৰে তেন্তে তেওঁ জীৱন বাটত আগুৱাই যাবলৈ সক্ষম হ'ব বুলি আপুনি অনুভৱ কৰে প্ৰথম মই ক'বলৈ বিচাৰোঁ যে মানুহজন প্ৰকৃততে কৰ্তব্যপৰায়ণ হ'ব লাগে হয় নিজৰ সময়ক অৱহেলা কৰিব নালাগে হয় নিজৰ কাম বনবিলাক মনোযোগেৰে কৰিব লাগে আৰু যিমানখিনি পাৰে সাৰ চাৰ এই গোটেইবিলাক নিজে প্ৰস্তুত কৰি চলিব লাগে তাৰ বাহিৰে আৰু মই অন্য ৰাস্তা বহুত বহুত ধন্যবাদ আৰু কৰ্তব্যপৰায়ণে হৈছে জীৱনৰ শ্ৰেষ্ঠ ধৰ্ম আৰু কৰ্মই ধৰ্ম আৰু কৰ্মই কৰ্তব্য গতিকে কৰ্তব্যপৰায়ণতাই হৈছে কৰ্মই হৈছে ধৰ্ম গতিকে যিজনে নিজৰ কৰ্মসমূহক সুশৃংখলিত সুচাৰুৰূপে পালন কৰে তেখেতে কেতিয়াও বিপদৰ সন্মুখীন হ'বলগীয়া নহয় আৰু যি বিপদেই নাহক কিয় তেখেতে সেই সকলো বিপদক নেওচি যাবলৈও সক্ষম হয় গতিকে অযথা নিজৰ সময়সমূহক ক্ষতি নকৰি যাৰ যিটো কলা কৌশলী আছে সেই কলা কৌশলী ক্ষেত্ৰতে যোৱা ভাল হ'ব নহয় জানো ককা মই এইটোকে ক'ব বিচাৰোঁ যিসকল সমাজৰ আগঠাই লোৱা লোকসকল আছে সেইসকলে যেন নিজকে নিজৰ গুণবিলাক নিজেই ভাবি চিন্তি চাই সৎগুণখিনি লৈ সমাজখনক আৰু দুখোজ আগবঢ়াই নিব পাৰে তাৰ কাৰণে যত্ন কৰাটো উচিত আৰু মই তেনে হ'বলৈ বিচাৰিছোঁ বহুত বহুত ধন্যবাদ ককা আশা কৰোঁ আপুনি সদায় সুস্বাস্থ্যৱান হৈ থাকক আৰু ভগৱানে আপোনাক দীৰ্ঘায়ু প্ৰদান কৰক আৰু আগন্তুক পৰ্যায়তো যাতে আপোনাৰ পৰা কিছু জ্ঞানমূলক তথ্য আহৰণ কৰিবলৈ আহিলে সেইসমূহৰ জিজ্ঞাসা মোৰ লগতে মোৰ দৰ্শক ৰাইজ তথা আমাৰ সমাজখনক যাতে আপুনি সেই জিজ্ঞাসা পূৰণ কৰে তাৰে কামনা কৰিছোঁ আৰু আজিলৈ ককা মই আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ককা নমস্কাৰ